হেল্ল' এভৰিৱান, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ সঞ্চালক প্ৰধানে ঘোষণা কৰিছে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ 4,500 পোষ্টৰ যিসকল কেণ্ডিডেটে আবেদন কৰিছিলে সিহঁতৰ নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'ব। ইতিমধ্যে 5,550টা পোষ্টৰ বাবে যিসকল কেণ্ডিডেটে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী এপ্লাই কৰিছিলে সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ হৈ গ'ল আৰু যিসকল কেণ্ডিডেটে এবচেণ্ট আছিলে সেইসকল কেণ্ডিডেটৰ কাৰণে জুলাই মাহৰ 11 তাৰিখ 12 তাৰিখ আৰু 14 তাৰিখত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আৰু মেৰিট লিষ্ট ওলাব পাৰে। 5,550টা পদৰ মেৰিট লিষ্ট ক্লিয়াৰ হোৱাৰ পিছতেই অতি সোনকালেই 4,500 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট ওলাব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত অক্টোবৰ মাহৰ 10 তাৰিখে মুঠতে 5,550টা পদ আৰু 4,500 পোষ্টৰ সকলোখিনি লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ নিযুক্তি একেলগে দিব। লগতে GT PGT যিসকল কেণ্ডিডেটে ইতিমধ্যে যিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল আৰু হয়তো লিষ্ট ওলাব পাৰে আৰু যাতে অভাৰলেপিং নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যিসকল কেণ্ডিডেটে হয়তো যদি লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী লগতে হাই স্কুল হায়াৰ ছেকেণ্ডেৰী যদি পাই থাকে তেতিয়াহ'লে সিহঁতক এটা পোষ্ট ৰাখি বাকীবিলাক ওৱান কেণ্ডিডেট ওৱান পোষ্ট ৰাখি বাকীকেইটা উইথড্ৰ কৰিবলৈ দিব। সেইকাৰণে অভাৰলেপিং নহ'ব আৰু এইবেলি লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাট অফ বহুত তললৈ নামিব। ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে আৰু 4,500 পোষ্টৰ যি নিযুক্তি প্ৰক্ৰিয়া পিছলৈ হোৱা কথা আছিলে সেইটো অতি সোনকালে হ'ব, অৰ্থাৎ অক্টোবৰ মাহৰ 10 তাৰিখৰ ভিতৰতে সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু নিযুক্তি দিব। তো আজিৰ ভিডিঅ'ত এইটোৱে জনোৱা হ'ল যে সঞ্চালক প্ৰধানে ঘোষণা কৰিছে অচিৰেই আৰম্ভ হ'ব 4,500 শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে বাকী কেণ্ডিডেটবিলাক জানিব পাৰে।